প্ৰিয় বন্ধুসকল আপোনালোকে জানেনে পোষ্ট অফিচ অৰ্থাৎ ডাকঘৰত এনেকুৱা এটা আঁচনি আছে যাৰ জৰিয়তে আপুনিও লাভ কৰিব পাৰে সম্পূৰ্ণ ৪৩ লাখ টকা পৰ্যন্ত প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম পোষ্ট অফিচৰ কি আঁচনিৰ জৰিয়তে আপুনিও লাভ কৰিব পাৰে সম্পূৰ্ণ ৪৩ লাখ টকা পৰ্যন্ত লগতে আলোচনা কৰিম এই আঁচনিটোত কোন সকলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে আপোনাৰ কি যোগ্যতা থাকিব লাগিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব কেনেকৈ এপ্লাই কৰিব লাগিব সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰিয় বন্ধুসকল পোষ্টেল লাইফ ইন্সুৰেন্স পলিচিৰ জৰিয়তে আপুনি যদি ইনভেষ্টমেন্ট কৰিব বিচাৰে তেনেহ'লে মেচুৰিটি পিৰিয়ডৰ সময়ত আপুনিও লাভ কৰিব পাৰে সম্পূৰ্ণ ৪৩ লাখ টকা পৰ্যন্ত পোনপ্ৰথমতে আমি জানো আহকচোন এই পোষ্টেল লাইফ ইন্সুৰেন্স পলিচিৰ জৰিয়তে আপুনি কি বেনিফিট লাভ কৰিব পাৰে এক নম্বৰ এই পোষ্টেল লাইফ ইন্সুৰেন্স পলিচিৰ জৰিয়তে আপুনি ইনভেষ্টমেন্ট কৰা টকাখিনিৰ গ্যাৰান্টি ভাৰত চৰকাৰে 100% প্ৰদান কৰিব ২ নম্বৰ পোষ্টেল লাইফ ইন্সুৰেন্স পলিচিৰ জৰিয়তে আপুনি লো প্ৰিমিয়াম আৰু হাই ৰিটাৰ্ণ লাভ কৰিবলৈ সক্ষম হ'ব ৩ নম্বৰ এই স্কিমৰ জৰিয়তে আপুনি পাছবুকৰ ফেচিলিটিও লাভ কৰিব ৪ নম্বৰ আৰু আটাইতকৈ ইম্পৰ্টেন্ট বেনিফিটটো হৈছে এই স্কিমৰ জৰিয়তে সেকশন 86ৰ জৰিয়তে টেক্সৰ বেনিফিটও লাভ কৰিব বন্ধুসকল মনত ৰাখিব পোষ্টেল লাইফ ইন্সুৰেন্সক দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে পোষ্টেল লাইফ ইন্সুৰেন্স PLI যাক আমি অসমীয়াত ডাক জীৱন বীমা বুলি কওঁ ২ নম্বৰটো হৈছে ৰুৰেল পোষ্টেল লাইফ ইন্সুৰেন্স RPLI যাক আমি অসমীয়াত গ্ৰামীণ ডাক জীৱন বীমা বুলি কওঁ এতিয়া জানো আহক এই পোষ্টেল লাইফ ইন্সুৰেন্স PLI আৰু ৰুৰেল পোষ্টেল লাইফ ইন্সুৰেন্স RPLI ৰ জৰিয়তে কোন সকলোকে বেনিফিট লাভ কৰিব পাৰিব পোষ্টেল লাইফ ইন্সুৰেন্স অৰ্থাৎ PLI জৰিয়তে সেই সকলোকে বেনিফিট লাভ কৰিব পাৰিব যিসকলে গভৰ্ণমেণ্টৰ আণ্ডাৰ এমপ্লয়ি হৈ আছে নতুবা যিকোনো প্ৰাইভেট কোম্পানীত কাম কৰে আৰু প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্ট আছে তেখেতসকলকে এই আঁচনিত এপ্লাই কৰিব পাৰিব আনহাতে RPLI অৰ্থাৎ ৰুৰেল পোষ্টেল লাইফ ইন্সুৰেন্স সেই সকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব যিসকল লোকে কোনো ধৰণৰ চৰকাৰী চাকৰি নকৰে তেওঁলোকে এই RPLI আঁচনিৰ সকলো সুবিধা লাভ কৰিব বন্ধুসকল যদিও পোষ্টেল লাইফ ইন্সুৰেন্সৰ PLI আৰু RPLIৰ অন্তৰ্গত 6টা বিশেষ ধৰণৰ আঁচনি আছে তাৰে ভিতৰত যিটো আঁচনিৰ জৰিয়তে বিশেষ ধৰণৰ সুবিধা লাভ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম সেই আঁচনিটোৰ নাম হৈছে এণ্ডমেণ্ট এছুৰেন্স বন্ধুসকল পোষ্টেল লাইফ ইন্সুৰেন্সৰ এণ্ডমেণ্ট এছুৰেন্সক EA সন্তোষ বুলিও কোৱা হয় আৰু ৰুৰেল পোষ্টেল লাইফ ইন্সুৰেন্স অৰ্থাৎ RPLIত এণ্ডমেণ্ট এছুৰেন্সক EA গ্ৰামীণ সন্তোষ বুলি কোৱা হয় পোষ্টেল লাইফ ইন্সুৰেন্স অৰ্থাৎ PLIত এণ্ডমেণ্ট এছুৰেন্স যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বয়স হ'ব লাগিব 19 বছৰৰ পৰা 55 বছৰৰ ভিতৰত ঠিক তেনেদৰেই ৰুৰেল পোষ্টেল লাইফ ইন্সুৰেন্স অৰ্থাৎ RPLIত আপুনি যদি EA গ্ৰামীণ সন্তোষ এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বয়স হ'ব লাগিব 19 বছৰৰ পৰা 55 বছৰৰ ভিতৰত বন্ধুসকল এতিয়া জানো আহক এই দুয়োটা আঁচনিতে কিমান টকা পৰ্যন্তৰ পলিচিৰ লাভ উঠাব পাৰিব বন্ধুসকল PLIৰ জৰিয়তে EA সন্তোষত মিনিমাম 20,000 টকা পৰ্যন্তৰ পৰা ম্যাক্সিমাম 50 লাখ টকা পৰ্যন্তৰ পলিচিৰ সুবিধা লাভ কৰিব ঠিক তেনেদৰেই RPLIৰ EA গ্ৰাম সন্তোষৰ জৰিয়তে মিনিমাম 10,000 টকাৰ পৰা ম্যাক্সিমাম 10 লাখ টকা পৰ্যন্ত পলিচিৰ সুবিধা লাভ কৰিব লগতে মনত ৰাখিব আপুনি যদি আপোনাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰ নামত এই পলিচিৰ সুবিধা লাভ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ পৰিয়ালৰ যিকোনো ফ্যামিলি মেম্বাৰৰ নামত এই পলিচিৰ সুবিধা লাভ কৰিব বন্ধুসকল এতিয়া জানো হওক এই দুইটা স্কিমতে আপুনি কিমান টকা পৰ্যন্ত বোনাছ লাভ কৰিব পাৰে PLI স্কিমৰ EA সন্তোষত প্ৰতি 1000 টকাত সম্পূৰ্ণ 52 টকাৰ বোনাছ ডিক্লেয়াৰ কৰা হৈছে আৰু RPLIৰ গ্ৰাম সন্তোষ স্কিমত প্ৰতি 1000 টকাত 48 টকা পৰ্যন্ত বোনাছ ডিক্লেয়াৰ কৰা হৈছে বন্ধুসকল এতিয়া জানো হওক এই স্কিমৰ পেমেন্ট মোডৰ বিষয়ে এই দুয়োটা স্কিমতে মান্থলি কোৱাৰ্টাৰলি হাফ ইয়াৰলি আপোনাৰ পছন্দৰ মতে যিকোনো এটা পিৰিয়ডত পেমেন্ট কৰিব পাৰিব তেনেহলে বন্ধুসকল এতিয়া জানো হওক আপুনি কি ধৰণে মাত্ৰ 3000 টকা মান্থলি পেমেন্ট কৰি সম্পূৰ্ণ 43 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে ধৰি লওক আপোনাৰ এতিয়া বয়স 19 বছৰ হৈ আছে আৰু আপুনি যদিহে পোষ্টেল লাইফ ইন্সুৰেন্সৰ সাম এচিউৰ্ড 15 লাখ টকাৰ এটা পলিচি ল'ব বিচাৰে তেনেহ'লে আপুনি পলিচিটো লোৱাৰ সময়ত আপোনাৰ মেচুৰিটি এজৰ বিষয়ে অপচন সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনাৰ কিমান বয়স হলে আপুনি পলিচিটো ড্ৰ কৰি ল'ব যেনে ধৰি লওক আজি আপোনাৰ 19 বছৰ বয়স হৈ আছে
আপোনাৰ ৩৫ বছৰ বয়স হোৱাৰ লগে লগে আপোনাৰ পলিচিটো ড্ৰ কৰিব নে ৪০ বছৰত কৰিব নে ৪৫ বছৰত কৰিব নতুবা ৫০ বছৰত কৰিব নে ৫৫ বছৰত কৰিব সেয়া চিলেক্ট কৰিব লাগিব। এতিয়া আপুনি যদি মেচুৰিটি এজ ৩৫ বছৰ চিলেক্ট কৰে তেনেহ'লে আপুনি ১৬ বছৰলৈ ৮,০৭৩ টকা মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব আৰু ৩৫ বছৰ কমপ্লিট হোৱাৰ লগে লগে আপুনি মেচুৰিটি এমাউণ্ট লাভ কৰিব ২৭,৪৮,০০০ টকা। আপুনি যদি ৪০ বছৰ মেচুৰিটি এজ চিলেক্ট কৰে তেনেহ'লে ২১ বছৰ পৰ্যন্ত মান্থলি প্ৰিমিয়াম ৫,৮৭৮ টকা পে' কৰিব লাগিব আৰু আপোনাৰ বয়স ৪০ বছৰ হোৱাৰ লগে লগে মেচুৰিটি এমাউণ্ট লাভ কৰিব ৩১,৩৮,০০০ টকা। যদিহে আপোনাৰ মেচুৰিটি এজ ৪৫ বছৰ চিলেক্ট কৰে তেনেহ'লে ২৬ বছৰ পৰ্যন্ত ৪,৬২৪ টকা মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব। ৪৫ বছৰ কমপ্লিট হোৱাৰ লগে লগে মেচুৰিটি এমাউণ্ট লাভ কৰিব ৩৫,২৮,০০০ টকা আৰু যদিহে আপোনাৰ মেচুৰিটি এজ ৫০ বছৰ চিলেক্ট কৰে তেনেহ'লে ৩১ বছৰ পৰ্যন্ত মান্থলি প্ৰিমিয়াম ৩,৬৮৪ টকা পে' কৰিব লাগিব আৰু আপোনাৰ ৫০ বছৰ কমপ্লিট হোৱাৰ লগে লগে মেচুৰিটি এমাউণ্ট লাভ কৰিব ৩৯,১৮,০০০ টকা। ঠিক তেনেদৰেই আপুনি যদি মেচুৰিটি এজ চিলেক্ট কৰে ৫৫ বছৰ তেনেহ'লে ৩৬ বছৰ পৰ্যন্ত ৩,০৫৭ টকা পৰ্যন্ত মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব আৰু আপোনাৰ ৫৫ বছৰ কমপ্লিট হোৱাৰ লগে লগে মেচুৰিটি এমাউণ্ট লাভ কৰিব সম্পূৰ্ণ ৪৩,০৮,০০০ টকা। বন্ধুসকল আপোনালোকে এয়া দেখিবলৈ পাইছে আপুনি যদি প্ৰতি মাহে মাত্ৰ ৩,০৫৭ টকা পে' কৰে তেনেহ'লে ৫৫ বছৰ কমপ্লিট হোৱাৰ লগে লগে আপুনি সম্পূৰ্ণ ৪৩,০৮,০০০ টকা লাভ কৰিব পাৰিব। এই আটাইবোৰ কেলকুলেশ্যনৰ সম্পূৰ্ণ ইনফৰমেশ্যন আপুনি এই চাৰ্টখনৰ পৰাও লাভ কৰিব পাৰিব। আপুনি কিছু সময় ভিডিঅ'টো প'জ কৰি এই চাৰ্টখন চাই ল'ব। তেনেহ'লে বন্ধুসকল এতিয়া জানো আহক এই স্কিমৰ জৰিয়তে আপুনি ডেথ বেনিফিট কি ধৰণে লাভ কৰিব পাৰিব। বন্ধুসকল এই পলিচিটো লোৱাৰ পিছত আপোনাৰ যদি দুৰ্ভাগ্যক্ৰমে মৃত্যু হয় তেনেহ'লে আপোনাৰ নমিনীয়ে ডেথ বেনিফিট লাভ কৰিব। লাগিলে আপোনাৰ দুৰ্ঘটনাটো পলিচিটো লোৱাৰ লগে লগেই হওক বা ১ বছৰৰ পিছত হওক নতুবা ১০ বছৰৰ পিছত হওক বা ২৫ বছৰত হওক যেতিয়াই নহওক কিয় আপোনাৰ নমিনীয়ে ছাম এচিউৰ্ড ১০ লাখ টকা লাভ কৰিবই। লগতে পলিচিটোৰ লগত জড়িত আটাইবোৰ বোনাছো লাভ কৰিব। উদাহৰণস্বৰূপে ধৰি লওক পলিচিটো লোৱাৰ ৫ বছৰৰ পিছত আপোনাৰ এটা দুৰ্ঘটনা হ'ল তেতিয়া আপোনাৰ নমিনীগৰাকীয়ে পোনপ্ৰথমতে ছাম এচিউৰ্ড ১৫ লাখ টকা লাভ কৰিব আৰু বোনাছ প্ৰতি বছৰে ৫২,০০০ টকাকৈ সম্পূৰ্ণ ৫ বছৰত ৭,৮০,০০০ টকা লাভ কৰিব। অৰ্থাৎ আপোনাৰ নমিনীগৰাকীয়ে টোটেল ২২,৮০,০০০ টকা লাভ কৰিব। বন্ধুসকল এতিয়া আহকচোন ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চত ইনভেষ্ট কৰিলে কিমান টকা লাভ কৰিব তাৰ কেলকুলেশ্যন কৰি দেখুৱাওঁ। ধৰি লওক আপোনাৰ বয়স বৰ্তমান ১৯ বছৰ আৰু আপুনি ছাম এচিউৰ্ড ১০ লাখ টকাৰ এটা পলিচি লৈছে আৰু আপোনাক মেচুৰিটিৰ টকাখিনি কিমান বয়সত লাগে তাৰ অপশ্যন চিলেক্ট কৰিব লাগিব। তাৰ বাবে আপুনি অপশ্যন দেখিবলৈ পাব ৩৫ বছৰ ৪০ বছৰ ৪৫ বছৰ ৫০ বছৰ ৫৫ বছৰ ৫৮ বছৰ আৰু ৬০ বছৰ ইয়াৰে ভিতৰত যিকোনো এটা অপশ্যন আপুনি চিলেক্ট কৰিব লাগিব। এতিয়া আপুনি যদি মেচুৰিটি এজ ৩৫ বছৰ চিলেক্ট কৰে তেনেহ'লে ১৬ বছৰলৈ মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব ৫,২৭৭ টকা আৰু ৩৫ বছৰ কমপ্লিট হোৱাৰ লগে লগে আপুনি মেচুৰিটি এমাউণ্ট লাভ কৰিব ১৭,৬৮,০০০ টকা আৰু যদিহে আপুনি ৪০ বছৰ মেচুৰিটি এজ চিলেক্ট কৰে তেনেহ'লে ২১ বছৰলৈ মান্থলি প্ৰিমিয়াম ৩,৮৬৭ টকা পে' কৰিব লাগিব আৰু মেচুৰিটি এমাউণ্ট লাভ কৰিব ২০,০৮,০০০ টকা। ৪৫ বছৰ যদি মেচুৰিটি এজ চিলেক্ট কৰে তেনেহ'লে ২৬ বছৰলৈ ৩,০৩১ টকা মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব আৰু মেচুৰিটিৰ সময়ত এমাউণ্ট লাভ কৰিব ২২,৪৮,০০০ টকা। মেচুৰিটি এজ যদি ৫০ বছৰ চিলেক্ট কৰে তেনেহ'লে ৩১ বছৰলৈ ২,৪৫৬ টকা মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব আৰু মেচুৰিটিৰ সময়ত আপুনি টকা লাভ কৰিব ২৪,৮৮,০০০ টকা। ৫৫ বছৰ মেচুৰিটি এজ চিলেক্ট কৰিলে ৩৬ বছৰলৈকে মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব ২,০৩৮ টকা আৰু মেচুৰিটিৰ সময়ত আপুনি লাভ কৰিব ২৭,২৮,০০০ টকা। ঠিক তেনেদৰেই মেচুৰিটি এজ ৫৮ বছৰ চিলেক্ট কৰিলে ৩৯ বছৰ পৰ্যন্ত প্ৰিমিয়াম দিব লাগিব ১,৮৮১ টকা আৰু মেচুৰিটিৰ সময়ত আপুনি টকা লাভ কৰিব ২৮,৭২,০০০ টকা। আৰু যদিহে আপুনি ভাবে আপোনাৰ মেচুৰিটি এজ ৬০ বছৰ হ'ব
তেনেহ'লে আপুনি 41 বছৰ পৰ্যন্ত মান্থলি প্ৰিমিয়াম পে' কৰিব লাগিব 1777 টকা আৰু মেচুৰিটিৰ সময়ত অৰ্থাৎ 60 বছৰ কমপ্লিট হোৱাৰ লগে লগে আপুনি লাভ কৰিব 29,68,000 টকা। এই আটাইবোৰ কেলকুলেশ্যন এই চাৰ্টখনত দেখিবলৈ পাইছে, আপুনি ভিডিঅ'টো প'জ কৰি চাই ল'ব। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক পষ্টেল লাইফ ইঞ্চুৰেঞ্চ পলিচিৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনাৰ বন্ধু বা বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।